PM শ্ৰী ৰাণীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰী। ছাত্ৰীগৰাকী অইন ছাত্ৰ-ছাত্ৰীতকৈ পৃথক। তাই মনতে পুহি ৰাখিছে চিকিৎসক অথবা IAS বিষয়া হোৱাৰ সপোন। অইন ছাত্ৰ-ছাত্ৰীৰ তুলনাত কিয় তাইক পৃথক বুলি কোৱা হৈছে? চাওঁ আহক এ নিউজৰ এক বিশেষ প্ৰতিবেদন। নামনি অসমৰ ধুবুৰী জিলাৰ বিলাচীপাৰাৰ সমজিলাৰ ৰাণীগঞ্জৰ PM শ্ৰী ৰাণীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী। তাইৰ নাম আৰিজা আহমেদ। পঢ়া-শুনাত তাই বৰ চোকা। অইন ছাত্ৰ-ছাত্ৰীৰ তুলনাত তাই এইকাৰণে পৃথক কাৰণ তাই সৰুৰ পৰাই ভৰিৰে লিখি আহিছে। শ্ৰেণীত তাইৰ কাৰণে এখন সৰু বিচনা ৰখাই থোৱা আছে। আৰু সেই বিচনাখনতে তাই বহি অধ্যয়ন কৰে। চাওক কেনেদৰে ভৰিৰে লিখি আছে। তাই ভালকৈ কথা ক'ব নোৱাৰে যদিও মনত কিন্তু ডাঙৰ সপোন পুহি ৰাখিছে। ভৱিষ্যতে তাই চিকিৎসক অথবা IAS বিষয়া হোৱাৰ মন। হয়, এয়া আৰিজা আহমেদ আৰু আমি আহি আৰিজা আহমেদৰ কাষ পালোঁ আৰু আৰিজা আহমেদৰ পৰা আমি দুআষাৰ কথা জানিবলৈ চেষ্টা কৰিম। তোমাৰ নাম কি? আৰিজা আহমেদ। তুমি কোন ক্লাছত পঢ়া? মই ক্লাছ 10ত পঢ়ি আছোঁ। 10ত পঢ়ি আছা। তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? মই ভৱিষ্যতে এজন অসামৰিক বিষয়া হ'বলৈ বিচাৰোঁ। হয় হয়। আৰু তেনেকুৱা দিম হয়তো যদি ইয়াৰ আগতে মই শাৰীৰিকভাৱে মানে সক্ষম যদি হ'ব পাৰোঁ তেনেহ'লে ডক্টৰ, আৰু যদি এনেকুৱাই থাকোঁ তেনেহ'লে এজন অসামৰিক বিষয়া। IAS বিষয়া। হয়, আৰিজাই যি সপোন ৰচিছে তাইৰ বহুত সপোন আছে জীৱনত। আমিও প্ৰাৰ্থনা কৰোঁ যাতে আৰিজাৰ এই সপোন বাস্তৱিকত ৰূপায়ণ কৰিব পাৰে। আৰু আৰিজা আমাৰ তৰফৰ পৰা আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰিজা আৰু আগবাঢ়ি যাওক, এয়াই আমাৰ প্ৰাৰ্থনা। আৰিজা, বহুত মৰম থাকিল তোমালৈ। ভালকৈ পঢ়িবা দেই, আৰু যাতে আহিব পাৰোঁ তোমাক আমাৰ এ নিউজৰ 24x7 দৰ্শকসকলে নিশ্চয় চাই আছে যে সকলোৰে তোমাৰ প্ৰতি প্ৰাৰ্থনা থাকিব, আশীৰ্বাদ থাকিব, আৰু আমাৰো আছে প্ৰাৰ্থনা আশীৰ্বাদ তোমাৰ প্ৰতি। তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। আমি যাতে আকৌ নতুন সংবাদ তোমাৰ পৰা আমি পাওঁ, ল'বলৈ আহিও ভালকৈ থাকিবা, ভালকৈ পঢ়িবা দেই। বহু পৰীক্ষাত আৰিজা আহমেদে ইতিমধ্যেই সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ভৱিষ্যতে আৰিজাই পঢ়া-শুনাত আৰু আগবাঢ়ি যাওক আৰু তাইৰ সপোন পূৰণ হৈ উঠক, এয়া এ নিউজৰ পৰিয়ালৰ ফালৰ পৰা শুভ কামনা জনালোঁ।
হয়, মোৰ লগত উপস্থিত আছে আৰিজা আহমেদৰ দেউতাক, আৰু আৰিজা আহমেদৰ দেউতাকৰ পৰা আৰিজা আহমেদৰ বিষয়ে দুআষাৰ কথা জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ, পোনপ্ৰথমতে আপোনাক নমস্কাৰ জনাইছোঁ। আৰু আপুনি আৰিজাৰ দেউতাক, আৰু মানে আৰিজাৰ বিষয়ে অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আৰিজা আহমেদ মোৰ ছোৱালী হয়। হয়, তাই সৰুৰে পৰাই শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম এজনী ছোৱালী। তাই বিশেষকৈ নাৰ্ভৰ প্ৰব্লেম হয়। তাই নিজ হাতেৰে লিখা পঢ়া খোৱা মেলা একোৱেই কৰিব নোৱাৰে। তাইক আমিয়ে খুৱাই দিব লগা হয়। কিন্তু ওপৰৱালাই ঈশ্বৰে বা ভগৱানে হয়তো তাইক এটা স্পেচিয়েল পাৱাৰ দিছে। তাই ভৰিৰে লিখে, আৰু লিখিয়েই তাই আজি 10ম শ্ৰেণীলৈকে উঠিছে, আৰু প্ৰতিটো ক্লাছতে 90%তকৈ বেছি নম্বৰ পাই আগবাঢ়ি আছে। এই বছৰ তাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব। আশা কৰোঁ তাতো তাই এটা ভাল প্ৰদৰ্শন দেখুৱাব। ধুবুৰী জিলাৰ ভালেকেইখন জিলাভিত্তিক প্ৰতিযোগিতাত তাই অংশগ্ৰহণ কৰিছিল, আৰু প্ৰতিটোতে তাই প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে। খালি যোৱা বছৰ মাথন বোধহয় এটাত দ্বিতীয় পুৰস্কাৰ পাইছে। ব্লক লেভেলত প্ৰতি বছৰে তাই প্ৰথম হয়, আৰু দুবাৰ তাই ষ্টেট লেভেল কম্পিটিশ্যনতো কৰিলে, যোগদান কৰিলে, আৰু তাতো তাই আমাৰ ৰাণীগঞ্জৰ লগতে স্কুলখনৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আশীৰ্বাদ কৰিব তাই যেন তাইৰ জীৱনৰ যিটো লক্ষ্য তাত উপনীত হ'ব পাৰে। তাই নিজৰ লক্ষ্যৰ বাহিৰে তাই ভৱিষ্যতত মানে কি হোৱাৰ মানে আশা কৰিছে, পৰিকল্পনা কি লৈছে? তাইৰ আশা বহুত ডাঙৰ বুলিতো বুজা যায়। তাইৰ মনৰ ভাৱ, তাই যেন কোনো অসামৰিক বিষয়া হোৱাৰ তাইৰ সপোন দেখি আছে, আৰু সেইকাৰণে তাই বিজ্ঞান বিভাগত নপঢ়িব বুলি কৈছে। তাই কলা শাখাতে পঢ়ি বিভিন্ন কম্পিটিশ্যনবিলাকত তাই ACS, তাৰপিছত IPHC বা IAS পৰীক্ষাত তাই অৱতীৰ্ণ হ'ব বুলি তাইৰ মনৰ আশা। হয়, আমিও আশা কৰোঁ আৰু আমিও প্ৰাৰ্থনা কৰোঁ যে আৰিজা আহমেদ যি তাৰ মনৰ সপোন, মনৰ আশা লৈ তাই যিদৰে আগবাঢ়ি আছে, পঢ়া শুনা কৰি আছে, আমাৰ লগতে আমাৰ এই নিউজৰ সকলো দৰ্শকক এয়াই আমি আৰিজাৰ বিষয়ে প্ৰাৰ্থনা কৰিব সকলোকে অনুৰোধ কৰিছোঁ। যিহেতু আৰিজাৰ বিষয়ে আপোনালোকে নিশ্চয় গম পায়, আৰিজাই শাৰীৰিকভাৱে বহুত অক্ষম, তথাপি তাইৰ মনৰ বহুত আশা আছে, সপোন আছে, বা তাই যিদৰে পঢ়া শুনা কৰি আছে, তাই ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, আৰু তাই মনে বিচৰা ধৰণে তাই আগবাঢ়ি যাব পাৰে, এয়াই আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰিজাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ। প্ৰথমতে আমি আপোনালোকক আৰিজা আহমেদৰ কিছু ভিজুৱেল দেখুৱালোঁ, আৰু আৰিজা আহমেদে যোনখন বিদ্যালয়ত পঢ়ি আছে সেই বিদ্যালয়ৰে অধ্যক্ষ ছাৰ, আৰু আমি এই অধ্যক্ষ ছাৰৰ পৰা আৰিজা আহমেদৰ বিষয়ে দুআষাৰ জানিবলৈ চেষ্টা কৰিম। ছাৰ, পোনপ্ৰথমতে আপোনাক নমস্কাৰ জনাইছোঁ। আৰু আৰিজা আহমেদ আপোনালোকৰ বিদ্যালয়ৰ এগৰাকী ছাত্ৰী, আৰু আৰিজা আহমেদে মানে যি ভৰিৰে লিখে, মানে সেয়া বহুত আচৰিত, মানে ইমান ধুনীয়া লিখে, বা তাইৰ পঢ়া শুনাও ভাল, আমি খবৰ পাইছোঁ ইতিমধ্যে। মানে আপুনি তাৰ বিষয়ে কি জনাব? ধন্যবাদ। আপোনালোক সংবাদ মাধ্যমৰ মানুহখিনি আমাৰ বিদ্যালয়ত আহি আৰিজাৰ বিষয়ে জানিবলৈ বিচৰা মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। আৰু আপোনালোকে যে সেই টিফিন সময়খিনিত যিটো ভিজুৱেল ল'লে, তাৰ কাৰণে আপোনালোকলৈ আন্তৰিক শুভেচ্ছা থাকিল। আচলতে ই বিশেষভাৱে সক্ষম, অত্যন্ত মেধাৱী ছাত্ৰী, আৰু সৰুৰ পৰাই বিভিন্ন প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰি আছে। আপোনালোকে চাইছে নিশ্চয় যে ই কিছুদিন আগত বিলাচীৰ পৰা ব্লক লেভেল যিটো ছায়েন্স কম্পিটিশ্যন হ'ল, তাতো এই ভাল পাৰফৰ্মেঞ্চ দেখুৱাব পাৰিছে। আৰু জিলাভিত্তিক যি বিজ্ঞানৰ ওপৰত কম্পিটিশ্যন হৈছিল, তাতো ভাল ফলাফল দেখুওৱাৰ কাৰণে ৰাজ্যিক ভিত্তিত আৰিজাই নিৰ্বাচিত হৈছিল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ কাৰণে। আৰু এনে বিদ্যালয়ত অত্যন্ত মনোযোগী, প্ৰতিটো ক্লাছত প্ৰতিজন শিক্ষকে যি কয় খুব মনোযোগেৰে কথাখিনি শুনে। আৰু তাইৰ যি ভৰিৰে লিখাৰ যিটো কি, এইটো বিভিন্ন কিহৰ পৰাই শলাগিছে যে ইমান কষ্ট কৰি ভৰিৰে ইমান ধুনীয়াকৈ গোটেইখিনি
লিখিব পাৰে হয়তো তাৰ কাৰণে অলপ সময় আমি স্কুলৰ তৰফৰ পৰা কি কৰি দিয়া হয় পৰীক্ষাবোৰত এইখিনি হয় ছাৰ ধন্যবাদ হয় এয়া আছিল আৰিজ আহমেদৰ কিছু দৃশ্য আৰু ভাষ্য আৰিজ আহমেদৰ লগতে আৰিজ আহমেদৰ দেউতাক আৰু এই বিদ্যালয়ৰ প্ৰধান অধ্যক্ষ ছাৰৰ কিছু মন্তব্য ধুবুৰীৰ ব্যুৰ' চিফ দুলাল কলিতাৰ সহযোগত মই মুন্মী কলিতা NEWS 24/7 ধন্যবাদ